আরো দুইবার আসলাম আপনার সাথে। আসসালামু আলাইকুম। আপনারা আমার সাথে অনেকটা সময় কাটান না। জয় হিন্দ। পাথরিয়া জিপির দেয়ারাত আজি কংগ্রেসের বিশাল জনসভা হল, জয়নিং প্রোগ্রাম হল, হাজার হাজার মানুহ ইয়াত হৈছে। সৰু এটা ঠাই, বতৰো বেয়া, ঠাণ্ডা বহুত। তাৰপিছতে ইমান মানে মই আশা কৰা নাছিলোঁ, তথাপিও কংগ্ৰেছ মানে শিলডল ভাঙি আহিছে কংগ্ৰেছৰ মিটিঙত। আৰু শুনিছে মানকাছাৰৰ পৰা ৰুকুনুজ্জামান লাভলু আহিছে, আৰু কথাই নাই, হাজাৰ হাজাৰ মানুহ হৈছে। তো আমি আপোনালোকৰ জৰিয়তে আজি আহ্বান কৰিব মানে এটা বাৰ্তা দিব খুজিছোঁ। বৰ্তমান চৰকাৰ, হিমন্ত চৰকাৰ 1.5 লাখ বিঘা মাটি অসমৰ খিলঞ্জীয়া মানুহ, ভাষিক সংখ্যালঘু মানুহ, খাটি অসমীয়া মানুহ, ইছলাম ধৰ্মৰ মানুহ, মুছলমান জাতিৰ মানুহ, কাৰ্বি আংলঙৰ মাটি, কাৰ্বি আংলঙৰ মানুহ, আপোনাৰ BTADৰ মাটি 1.5 লাখ বিঘা মাটি এই চৰকাৰ দখল কৰিছে, অবৈধভাৱে দখল কৰিছে। চৰকাৰে কৈ আছে আমি দখল উচ্ছেদ কৰিছোঁ, নহয়, 1.5 লাখ বিঘা মাটি দখল কৰি এইটো বনিয়াৰ হাতত, পুঁজিপতিৰ হাতত তুলি দিবলৈ এইটো আজি মানে ষড়যন্ত্ৰ ৰচনা কৰিছে। মই আশাবাদী, আমাৰ 4-5 জন কংগ্ৰেছৰ দাবীদাৰ আছে। যদি মানকাছৰ বাসীয়ে যদি মোক এইবাৰ বিচাৰে, তেনেহ'লে ইনশাআল্লাহ 100% মই টিকেট পাম। মই মানকাছৰ বাসীক এটাই অনুৰোধ কৰিম, মই কৰজোৰে অনুৰোধ কৰিম মানকাছৰ বাসীক, অসমবাসীক, অহা দিনত আপোনালোকে এই অত্যাচাৰী শাসক হিমন্ত বিশ্ব শৰ্মা চৰকাৰক অহা দিনত আপোনালোকে খেদিব লাগে। আৰু মানকাছৰত এটাই আমাৰ আহ্বান, আপোনালোকে একত্ৰিত হৈ কংগ্ৰেছে ইয়াৰ পৰা 1 লাখ ভোটৰ অধিকত বিজয় কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।